টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই মই ষ্টুডিঅ'ত মীনাক্ষী শৰ্মা। এতিয়া চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। লজ্জাজনকভাৱে স্বচ্ছতাৰ ক্ষেত্ৰত অসমৰ স্থান অৱনমিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হীৰেন গোহাঁই সমালোচনা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈ। পৰম্পৰাগত ম'হ যুঁজ আৰু চৰাই যুঁজ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত IIT উদ্যোগীকৰণ প্ৰতিযোগিতাত কানৈ মহাবিদ্যালয়ৰ তৃতীয় স্থান দখল। চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা মহাবিদ্যালয়। এতিয়া বিতং বাতৰি। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে সমাগত মাঘ বিহুৰ সময়ত বিভিন্ন অঞ্চলত পৰম্পৰাগত ম'হ যুঁজ আৰু চৰাই যুঁজ অনুষ্ঠিত কৰাৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন নকৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। আগন্তুক ভোগালী বিহু উপলক্ষে ৰাজ্য চৰকাৰে পৰম্পৰাগত ম'হ যুঁজ আৰু অন্যান্য চৰাইৰ যুঁজৰ বাবে SOP জাৰি কৰিছে। এই SOPৰ অনুসৰি জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা হোৱাটো সুনিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে ঘোষণা কৰা SOP অনুসৰি জিলা প্ৰশাসনৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাত উল্লেখ থকা মতে ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ কমেও 25 বছৰৰ ইতিহাস থকা ঠাইতহে অনুমতি দিয়া হ'ব। ম'হ যুঁজৰ স্থানত পশুপালন বিভাগৰ এটা দল উপস্থিত থাকিব লাগিব আৰু সেই স্থানত পশুৰ বাবে এম্বুলেন্স সেৱাৰ ব্যৱস্থা থাকিব লাগিব। যুঁজৰ বাবে কেৱল স্বাস্থ্যৱান মতা ম'হ নিয়োগ কৰিব লাগিব আৰু কোনো ধৰণৰ চোকা অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব। লগতে নিচাজাতীয় দ্ৰব্য প্ৰয়োগ কৰাৰ পৰাও বিৰত থাকিব লাগিব। একেদৰেও বুলবুলি চৰাইৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে। খেল সমাপ্ত হোৱাৰ পিছত চৰাইকেইটাক সুস্থ অৱস্থাত মুকলি আকাশত উৰিবলৈ এৰি দিব লাগিব বুলিও এই SOPত জাৰি কৰা হৈছে। ঠিক একেদৰে চৰাইৰ যুঁজৰ ক্ষেত্ৰতো 25 বছৰ ধৰি পৰম্পৰাগতভাৱে চলি অহা স্থানতহে অনুমতি দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। কানৈ মহাবিদ্যালয়ৰ ইছেলৰ IIT বম্বে উদ্যোগীকৰণ প্ৰতিযোগিতাত সমগ্ৰ ভাৰতবৰ্ষৰ 996খনতকৈ অধিক অংশগ্ৰহণকাৰী মহাবিদ্যালয়ৰ ভিতৰত DSS কানৈ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ কোষে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। IIT বম্বেৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় উদ্যোগীকৰণ প্ৰতিযোগিতাত এক উল্লেখযোগ্য কৃতিত্বৰে সমগ্ৰ ভাৰতবৰ্ষৰ 996খনতকৈ অধিক অংশগ্ৰহণকাৰী মহাবিদ্যালয়ৰ ভিতৰত DHS কানৈ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ কোষে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই অসাধাৰণ প্ৰদৰ্শনে আগন্তুক চূড়ান্ত প্ৰতিযোগিতাখনত এক আকাংক্ষিত স্থান লাভ কৰাৰ বাৰ্তা কঢ়িয়াই আনিছে। ভাৰতবৰ্ষৰ অন্যতম প্ৰযুক্তি প্ৰতিষ্ঠান IIT বম্বেৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰী দলসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা হোৱা পৰিলক্ষিত হয়। এই তীব্ৰ প্ৰতিযোগিতাৰ মাজত DHS কানৈ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ কোষৰ দলটিয়ে নিজৰ উদ্ভাৱনী আৰু কৌশলগত পদ্ধতিৰে অন্যান্য প্ৰতিযোগী দলসমূহক পৰাজিত কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। IIT বম্বেৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় উদ্যোগীকৰণ প্ৰতিযোগিতাখনিৰ মূল লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্যোগী মনোভাৱৰ মূল্যায়ন আৰু প্ৰসাৰ, বাস্তৱ জগতৰ সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধান বিকশিত কৰিবলৈ উৎসাহিত কৰা। এই প্ৰতিযোগিতাখনিত কানৈ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ কোষৰ দলটিয়ে উদ্যোগীকৰণ নীতিৰ গভীৰ বুজাবুজি প্ৰদৰ্শন কৰাই নহয়, ব্যৱহাৰিক পৰিস্থিতিত ইয়াক প্ৰয়োগ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰে। এই অসাধাৰণ কৃতিত্বৰ জৰিয়তে কানৈ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ কোষৰ দলটিয়ে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, আগন্তুক চূড়ান্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুবিধাও লাভ কৰিছে। বুদ্ধিমত্তা আৰু উদ্ভাৱন বিষয়ক লৈ অনুষ্ঠিত হ'বলগীয়া আগন্তুক চূড়ান্ত প্ৰতিযোগিতাখনিত কানৈ মহাবিদ্যালয়ৰ উদ্যোগীকৰণ কোষৰ দলটিয়ে এক উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছে। আমি বহুত বেছি এক্সাইটেড আৰু বহুত হেপ্পী আছোঁ। আমাৰ টীমে এতিয়া নেশ্যনেল এণ্টাৰপ্ৰিনাৰশ্বিপ চেলেঞ্জ য'ত 996টা কলেজে পাৰ্টিচিপেট কৰিছিলে অল অভাৰ ইণ্ডিয়াত। নেশ্যনেল লেভেলত আমি 3rd ৰেংক পাইছোঁ। এতিয়া আমি নেশ্যনেল এণ্টাৰপ্ৰিনাৰশ্বিপ চেলেঞ্জৰ ফাইনেলছত কোৱালিফাইও কৰি গৈছোঁ আৰু আমি আমাৰ কলেজৰ অথৰিটি, মোৰ গোটেই টিম মেম্বাৰ চবকে টিমক ধন্যবাদ কৈছোঁ। ইমান তেওঁলোক সহায় নকৰিলে আমি আজি এইটো পজিশ্যন পাব নোৱাৰিলোঁ হয়। আৰু আমাৰ কলেজক মই ধন্যবাদ জনাইছোঁ যে আমাক ইমান বেছি সহায় কৰিছে। আমাৰ একদম লঞ্চৰ পৰা আজিলৈকে তেওঁলোক আমাৰ লগত সদায় সহায় কৰি গৈছে। আমাৰ প্ৰিন্সিপাল ছাৰ বহুত বেছি ছাপোৰ্ট। যেতিয়াৰ পৰা প্ৰিন্সিপাল ছাৰ গম পাইছে আমি কি ৱৰ্ক কৰি আছোঁ, যেতিয়াৰ পৰা বহুত ডিটেইলত গম পাইছে আমাৰ ৱৰ্কটো কেনেকৈ হয়, আমি কিহৰ কাৰণে কৰিছোঁ, তেতিয়াৰ পৰা ছাৰে আমাক বহুত বেছি ছাপোৰ্ট কৰিছে। আমাৰ পাৰ্মিশ্যনছ ৰিলেটেডো ছাৰ বহুত ইজিলি পাৰ্মিশ্যন দি দিয়ে আমাক। বস্তুকেইটা তেনেকৈ নহয় যে আমাক ঘূৰি থাকিব লাগে আৰু বস্তুবোৰ, সেইবোৰত যিমান ঝেমেলা হয় চব বস্তু ছাৰে বহুত ভালকৈ আমাক ছাপোৰ্ট কৰি আছে। উল্লেখ্য যে এই অসাধাৰণ কৃতিত্বৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই দলটোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কয়, এই সফলতাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্ঠা, সৃষ্টিশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন ঘটাইছে।
মহাবিদ্যালয়খনৰ ঔদ্যোগিকৰণ কোষৰ এনে এক উল্লেখনীয় কৃতিত্বৰ বাবে মহাবিদ্যালয় পৰিয়ালৰ মাজত আনন্দৰ বন্যা হোৱাৰ লগতে আগন্তুক চূড়ান্ত প্ৰতিযোগিতাখনত আৰু অধিক আশাব্যঞ্জক ফলাফল দেখুৱাব বুলি সকলোৱে আশা কৰিছে। আমাৰ কানৈ মহাবিদ্যালয়ত এণ্টাৰপ্ৰেনিয়ৰশ্বিপ চেল এটা আছে, আমি চমুকৈ চেল বুলি কওঁ। সেই চেলটোৱে বিগত সময়ছোৱাত যথেষ্টখিনি কাম কৰিছে, যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি এই কামখিনি কৰা হয়। আমাৰ এই ছাত্ৰ ছাত্ৰীকেইগৰাকীয়ে, আমাৰ 10গৰাকী ছাত্ৰ ছাত্ৰী আছে এটা গ্ৰুপ হিচাপে, তেওঁলোকে কামখিনি কৰি আছে। কিছুদিনৰ আগতে ৰবট মেন অফ ইণ্ডিয়া হাজৰাকো আমাৰ নিমন্ত্ৰণ কৰি আনি ইয়াত ৱৰ্কশ্বপ পাতিছিলে। বৰ সুন্দৰভাৱে তেওঁলোকে কৰিছে। আৰু ইতিমধ্যে বম্বে IITৰ পৰা তেওঁলোকে এটা প্ৰগ্ৰাম পাইছিলে আৰু সেই উদ্যোগত তেওঁলোকে সেই কামখিনিও কৰিছে। আৰু এতিয়া বম্বে IIT উদ্যোগত যি প্ৰতিযোগিতা আছিলে সমগ্ৰ ভাৰতবৰ্ষত 996খন মহাবিদ্যালয়ৰ ভিতৰত, শিক্ষানুষ্ঠানৰ ভিতৰত কানৈ মহাবিদ্যালয়ক তৃতীয় স্থান দিছে প্ৰথম ৰাউণ্ডত। আৰু এটা খুব সুখবৰ যে ভাৰতবৰ্ষৰ মাত্ৰ 10খন মহাবিদ্যালয়ক তেওঁলোকে নিৰ্বাচন কৰিছে ফাইনেল ৰাউণ্ডৰ কাৰণে, আৰু কানৈ মহাবিদ্যালয় সেই 10খনৰ ভিতৰত তৃতীয় স্থান আছে। গতিকে স্বাভাৱিকতে কানৈ মহাবিদ্যালয় পৰিয়ালেই নহয়, ডিব্ৰুগড় বা অসমে নহয়, ভাৰতবৰ্ষৰ ভিতৰত আমি গৌৰৱবোধ কৰিব পাৰোঁ। আমাৰ 10জনীয়া সেই ছাত্ৰ ছাত্ৰী গোটটোৱে যি কঠোৰ সাধনা পৰিশ্ৰম কৰি তেওঁলোকে এই কামখিনি আগুৱাই নিছে আৰু ভাৰতবৰ্ষৰ ভিতৰত এটা নাম কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে কানৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ মই অধ্যক্ষ হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতাও জনাইছোঁ। তেওঁলোকৰ যি সাধনা, যি পৰিশ্ৰম, যি কষ্ট তেওঁলোকৰ সাৰ্থক হৈছে। আৰু ফাইনেল ৰাউণ্ডৰ কাৰণে তেওঁলোকে যাব, আৰু তেওঁলোকে 2 ফেব্ৰুৱাৰীৰ পৰা তাত অনুষ্ঠিত হোৱা ফাইনেল ৰাউণ্ডত ভাগ ল'ব, যাতে 10খন ইনষ্টিটিউশ্যনে তাত ভাগ ল'ব। গতিকে মই আশা কৰোঁ যে ফাইনেল ৰাউণ্ডত তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকৰ যি দায়িত্ব, কৰ্তব্য আৰু সাধনা, পৰিশ্ৰম, কষ্ট সকলোখিনি তেওঁলোকে তাত দেখুৱাবলৈ সক্ষম হ'ব আৰু অসমলৈ নতুন এটা সুনাম কৰি আনিবলৈ সক্ষম হ'ব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহস্পতিবাৰে জকাই আদৰ্শ জাতীয় বিদ্যালয়ৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বৃহস্পতিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জকাই আদৰ্শ জাতীয় বিদ্যালয়ৰ 14দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। জকাই অঞ্চলৰ কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত 2010 চনৰ 11 জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা জাতীয় বিদ্যালয়খনে আজি 14 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা আৰু বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ জিতু ৰঞ্জন চেতিয়া বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিজ্ঞান মনস্কতা আৰু শিক্ষাৰ্থী সমাজক উদ্দেশ্যে দিয়া ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে মানৱ জাতিয়ে যেতিয়াৰ পৰা চিন্তা কৰিব পৰা হ'ল তেতিয়াৰ পৰাই বিজ্ঞান আৱিষ্কাৰ হ'ল, আৰু এই বিজ্ঞানৰ জৰিয়তে মানৱ সমাজ আজি উন্নতিৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে। জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভদ্ৰসেন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত লেজাই জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিমু গোস্বামী, ডিব্ৰুগড় চিটি মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ভদ্ৰেশ্বৰ বৰুৱা, জকাই 10ঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বদন চন্দ্ৰ দাসকে প্ৰমুখ কৰি বহুকেইগৰাকী সন্মানীয় অতিথিয়ে সভাত অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে জকাই শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈয়ে। আনহাতে সাংস্কৃতিক বিচিত্ৰানুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত শিশুনাট কাজিৰঙা মঞ্চস্থ কৰা হয়। আজি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত আমাৰ পুৱা ভাগতে পতাকা উত্তোলন আছে, স্মৃতি তৰ্পণ আছে। তাৰপিছত আমাৰ বিদ্যালয়ৰ পৰা এখন প্ৰাচীৰ পত্ৰিকা ওলোৱা আছিলে, এখন উন্মোচন কৰিছিলে আমাৰ জকা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈ ছাৰে। তাৰপিছতে আমাৰ বিচিত্ৰ অনুষ্ঠান আছে, সাংস্কৃতিক বিদ্যালয়ত হৈছে। তাৰ মাজতে আমি এখন মুকলি সভা অনুষ্ঠিত কৰিছোঁ। মুকলি সভাখনত আমি বিশিষ্ট বক্তা হিচাপে মাতিছিলোঁ ডক্টৰ স্বপন কুমাৰ চুতীয়া ছাৰ, মৰাণ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, ডক্টৰ জিতুৰঞ্জন চেতিয়া, ৰাসায়ন বিজ্ঞান বিভাগ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, আৰু ভদ্ৰেশ্বৰ বৰুৱা ছাৰ, চিটি মহাবিদ্যালয়ৰ ছ'চিয়লজিৰ হেড, আৰু ৰিমু গোস্বামী ছাৰ, লেজাই জাতীয় বিদ্যালয়। এনেকৈ আমি মুকলি ভাষণ আয়োজন কৰিছোঁ। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব, আৰু সন্ধিয়া 6 বজাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখনি শিশুনাট পৰিৱেশন কৰা হ'ব, যাৰ নাম হৈছে কাজিৰঙা। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন। 2023 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা ঘোষণা কেন্দ্ৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী 27খন ৰাজ্যৰ ভিতৰতে লজ্জাজনকভাৱে অসমৰ স্থান অৱনমিত হৈছে।
ইংৰাজী নৱবৰ্ষৰ প্ৰথম প্ৰক্ষেপটোতে অসম চৰকাৰলৈ আহিছে এটা দুঃসংবাদ। কেন্দ্ৰীয় নগৰ আৰু আৱাসন পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণ 2023 চনৰ ফলাফলত লজ্জাজনক স্থানত থাকিবলগীয়া হয় অসমে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী 27খন ৰাজ্যৰ ভিতৰত ৰাজ্য হিচাপে অসম আৰু দেশৰ 35খন ৰাজধানী চহৰৰ ভিতৰত গুৱাহাটী মহানগৰীয়ে লজ্জাজনকভাৱে ৰেংকিঙত অতি তলত স্থান লাভ কৰে। স্বচ্ছতাৰ ৰেংকিঙত এইবেলি অসমৰ স্থান 20 সংখ্যক আৰু ৰাজধানী মহানগৰী হিচাপে গুৱাহাটীৰ ৰেংকিং 31 সংখ্যক স্থানলৈ অৱনমিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নগৰ আৰু আৱাসন পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি 2023 বৰ্ষৰ সমীক্ষা তথা প্ৰতিযোগিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নগৰ আৰু আৱাসন পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি 2023 বৰ্ষৰ সমীক্ষা তথা প্ৰতিযোগিতাৰ বাবে 1,58,00,000 লোকৰ পৰা অনলাইনত আৰু 19,82,000 নাগৰিকক মুখামুখিকৈ সাক্ষাৎ কৰাৰ জৰিয়তে স্বচ্ছতাৰ ৰেংকিং প্ৰস্তুত কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হীৰেন গোহাঁইক কৰা মন্তব্যৰ বিৰুদ্ধে টিয়কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। অসমৰ এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱী তথা জ্যেষ্ঠ ব্যক্তি ডক্টৰ হীৰেন গোহাঁইক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে যি ব্যৱহাৰ কৰিছে তাক লৈ এতিয়া সৰ্বতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাজ্যৰ অন্যান্যসকলৰ লগতে টিয়কত ৰাইজৰ দলৰ জনজাগৰণ যাত্ৰা সভাত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ উপস্থিত হৈ উক্ত কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত হীৰেন গোহাঁইৰ দৰে এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ বিৰুদ্ধে কৰা এনে মন্তব্য অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ আচৰণ লৰা ৰজাৰ সদৃশ, শিষ্টাচাৰ নাজানে মুখ্যমন্ত্ৰীয়ে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীৰ এনে আচৰণেই তেওঁ নিজকে ৰাইজৰ আগত বহুৱা সজাই এনে কাৰ্যক ফটুৱামি বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। হীৰেন গোহাঁইৰ নিচিনা এজন বৰেণ্য বুদ্ধিজীৱীক যিজন অসমীয়াই আপোনাৰ ডুপ্লিকেট বা আৰু এটা শব্দ কৈছে আৰু যিটো মুখত আহিবলৈকে মন নকৰে, ডুপ্লিকেট মাল বুলি ক'ব পাৰে, সেই অসমীয়াজনক মহা ফটুৱা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকে। যদি অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী এজনক আপোনাৰ একেবাৰে বেয়া শব্দৰে গালি পাৰে, যিটো আমাৰ মুখত ওলাবলৈকে দিগদাৰ হয়, সেই তেনেকুৱা শব্দৰে যদি গালি পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব লাগিব যে সেই মুখ্যমন্ত্ৰীজন আচলতে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। তেওঁ সংস্কৃতিবান মুখ্যমন্ত্ৰী নহয়, তেওঁ এজন ফটুৱা বা ফকটীয়া মুখ্যমন্ত্ৰী। তেওঁ বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে, তেওঁ শিক্ষিত আৰু জ্ঞানী মানুহক সন্মান কৰিব নাজানে, তেওঁ আমাৰ ইতিহাসৰ লৰা ৰজাৰ দৰে তেনেকুৱা শাসকৰ পৰা নিশ্চিতভাৱে কেতিয়াও ভাল আশা কৰিব নোৱাৰিব পাৰে। আমি কাৰোবাক সমালোচনা কৰিব পাৰোঁ, সমালোচনাৰ ভাষা নিশ্চয় এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত বজাৰত ব্যৱহাৰ কৰা, আপোনাৰ হোষ্টেলত ব্যৱহাৰ কৰা, হোষ্টেলত লগৰ ল'ৰাবিলাকৰ লগত ব্যৱহাৰ কৰা এটা কলকুৱেল লেংগুৱেজ কেতিয়াও হ'ব নোৱাৰে। মই অসমৰ মুখ্যমন্ত্ৰীক সংযমী হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক সংস্কৃতিবান হ'বলৈ আশা কৰিছোঁ, সংস্কৃতিবান হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক শিষ্টাচাৰ শিকিবলৈ আহ্বান জনাইছোঁ আৰু মই অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ছিনিয়ৰ মানুহবিলাকক, বয়োজ্যেষ্ঠ মানুহবিলাকক, সন্মানীয় মানুহবিলাকক সন্মান কৰিবলৈ শিকিবৰ কাৰণে আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন।
শিৱসাগৰত গৃহ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ টাইপাৰ অসম চৰকাৰৰ অনুদানেৰে নিৰ্মাণ হৈ থকা অতিথিশালাৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ওম কনষ্ট্ৰাকশ্যন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। শিৱসাগৰত লোক নিৰ্মাণ বিভাগৰ গৃহ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ। এই যে নিৰ্মীয়মান অৱস্থাত থকা ঠাইখিনি দেখিছে, এয়া হৈছে শিৱসাগৰ বৰপুখুৰীৰ পাৰত থকা টাই যাদুঘৰ। ইয়াতে নিৰ্মাণ হৈছে অসম টাই যাদুঘৰৰ পিছফাল, য'ত প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে এটা অতিথিশালা। অসম চৰকাৰৰ অনুদানেৰে নিৰ্মাণ হৈ থকা এই অতিথিশালাৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ওম কনষ্ট্ৰাকশ্যন নামৰ ঠিকাধাৰী প্ৰতিষ্ঠানটোৱে অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ নামৰ সংগঠনটোৱে। সংগঠনটোৰ দিগন্ত তামুলীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ ওপৰত অভিযোগ তুলি এইদৰে মত প্ৰকাশ কৰে সংবাদ মাধ্যমত। শিৱসাগৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে শিৱসাগৰ নগৰস্থিত অসম টাই যাদুঘৰ পুনৰ নিৰ্মাণৰ কাৰণে 11 কোটি টকাৰ আবণ্টন দিছিল আৰু এই কাম গুৱাহাটীৰ জনৈক চৌধুৰী মালিকাধীন ওম কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে লাভ কৰিছিল আৰু ঠিক একেটা কোম্পানীয়ে ডিমৌ ৰায়চাই যি গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়াম আছে তাৰ পুনৰ নিৰ্মাণৰ ঠিকাও লাভ কৰিছিল আৰু 12 কোটি 60 লাখ টকাৰে নিৰ্মীয়মান এই ডিমৌ ৰায়চাই ষ্টেডিয়াম অহা 15 তাৰিখে কোম্পানীটোৱে হস্তান্তৰ কৰিব বুলি আমি জানিব পাৰিছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই ষ্টেডিয়ামৰ পৰা যি মহিলা খেলুৱৈ যি হোষ্টেল আছে এই হোষ্টেল তেওঁলোকে নিৰ্মাণ নকৰিলে, সেয়া বাদ দিছে আৰু যি VIP গেলেৰী আছিল এই VIP গেলেৰীও তাত তেওঁলোকে নিৰ্মাণ কৰা নাই। তাৰ পাছতে তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ইতিমধ্যে ষ্টেডিয়ামটো গতোৱা এটা ব্যৱস্থা কৰিছে আৰু তেখেতসকলে দুইটা কামত অতি জালিয়াতি আশ্ৰয় লৈছে। প্ৰথম কথা হ'ল সেই ষ্টেডিয়াম ভাঙি পেলাই তাতে প্ৰায় 150 মিটাৰ 3টা গেলেৰী ভাঙি পেলাই তাৰ ইটাসমূহ ৰড টিংপাত সকলো বিক্ৰী কৰিছে আৰু তাৰ পৰা কিছু পুৰণি ৰড থাকি যোৱা ৰড সেই ৰডবিলাক আনি অসম টাই যাদুঘৰৰ কামটো তেওঁলোকে লগাব বিচাৰিছে। গতিকে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু তেওঁলোকৰ কোম্পানী কৰ্মকৰ্তাসকলক সুধিলত এটা কথা তেওঁলোকে কৈছে যে তেওঁলোকে ডিমৌ ষ্টেডিয়ামৰ পৰা যিবিলাক ৰাহি হ'ল বা তাৰ পৰা ভাঙি চিঙি যিবিলাক লোহা পোৱা গ'ল সেই লোহাবিলাক তেওঁলোকে এটা BJP অফিচ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে আৰু লগতে থাকি যোৱাখিনি তেওঁলোকে অসম টাই যাদুঘৰত তেওঁলোকে লৈ আহিছে। এতিয়া এই অভিযোগ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মহাৰাষ্ট্ৰৰ নাছিকত আজি 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ মুকলি ৰিপিট। মহাৰাষ্ট্ৰৰ নাছিকত আজি 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 4দিনীয়া এই মহোৎসৱৰ বিষয়বস্তু হৈছে বিকশিত ভাৰত 2047 যুৱ প্ৰজন্মৰ বাবে যুৱ প্ৰজন্মৰ দ্বাৰা। স্বামী বিবেকানন্দৰ 161 বছৰীয়া জয়ন্তী উপলক্ষে আজি মহাৰাষ্ট্ৰৰ নাছিকত 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱক যুৱতীসকলকো সম্বোধন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে জনাইছে যে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত দেশৰ যুৱ শক্তি প্ৰদৰ্শন কৰা হ'ব আৰু দেশৰ যুৱক যুৱতীসকলে 2047 চনৰ ভিতৰত ভাৰতক বিকশিত কৰাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে হাজাৰ হাজাৰ যুৱক যুৱতীয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কুম্ভ চহৰ নাছিকত সমবেত হৈছে। এই ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰি যুৱ পৰিক্ৰমা বিভাগৰ সকলো ক্ষেত্ৰ সংগঠনে সমগ্ৰ ভাৰতবৰ্ষৰ জিলাসমূহৰ একাধিক চৰকাৰী বিভাগৰ সহযোগত এই অভিযানত 88,000ৰো অধিক স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিজনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।